ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো মাঘ বিহুৰ আনন্দ উৎসাহ তেজপুৰৰ মিলনপুৰ হইকা চুবুৰীত পুৱাই মেজি প্ৰজ্বলন হয় সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনাৰে অগ্নি দেৱতাৰ ওচৰত সেৱা লয় ৰাইজে হেমন্ত নাথৰ প্ৰতিবেদন আগবঢ়ায় হয় মেজিৰ জুয়ে নাশ কৰক সমাজৰ অসূয়া সকলোৰে মংগল কামনা কৰি এনেদৰে দেখা পোৱা গৈছে আজি এই পুৱা এয়া মেজি দাহন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি দেখুৱাইছোঁ তেজপুৰৰ মিলনপুৰ হইকা চুবুৰীত আৰু ৰাজহুৱাভাৱে ভোজ ভাত খোৱাৰ অন্তত এনেদৰে মেজি ঘৰ সেই মেজি ঘৰ ৰাইজে পৰম্পৰাগত নিয়ম অনুসৰি এনেদৰে দাহন কৰা পৰিলক্ষিত হৈছে আৰু বাৰণ সমন্বিতে এই মুহূৰ্তত আমি দেখুৱাইছোঁ সকলোৱে এই মেজি দাহন প্ৰক্ৰিয়াত ভাগ লৈছে আৰু সকলোৱে আশা কৰিছে পৰম্পৰাগত সেই নীতি অনুসৰি কিয়নো মেজি জ্বলোৱাৰ যি প্ৰথা বা নিয়ম সেয়া এনেদৰে উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ অন্তত আজি দাহন প্ৰক্ৰিয়া এনেদৰে কৰা হয় আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আমি এয়া প্ৰজ্বলিত হৈ উঠিছে মেজি আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আমি গায়ন বায়ন সমন্বিত এনেদৰে সকলো মিলনপুৰ হইকা চুবুৰীৰ ৰাইজ ওলাই আহিছে আৰু এই মেজি দাহন প্ৰক্ৰিয়াত আৰু সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছোঁ আৰু গাঁওখনৰ যিহেতু লোক আছে আমি তেওঁলোকৰ পৰা এই মুহূৰ্তত প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আৰু কেনে সহযোগীয়ে দেখুৱাই আছে যিহেতু মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ কি ক'ব এই যি জুই উত্তাপ সমাজৰ হয় আজি ভোগৰ বিহু ভোগালী বিহু এই ভোগালী বিহুতে আমি গোটেই ৰাইজ ভোজ খাওঁ আৰু এই যে জুই দেখিছে মেজিৰ জুয়ে এই মেজিৰ জুয়ে আচলতে গোটেই সমাজখনক নিকা কৰিবৰ কাৰণে এই মেজিৰ জুইৰ যি উত্তাপ সেই উত্তাপে আচলতে সকলোকে নিকা কৰিবৰ কাৰণে এই পৰম্পৰাটো আচলতে ধৰ্মীয় হিচাপে বৰ্তমান সময়লৈকে চলি আহিছে আৰু ভৱিষ্যতলৈকো ই থাকি যাব হয় নিশ্চিতভাৱে যিহেতু আমি দেখুৱাইছোঁ তেজপুৰৰ এই মিলনপুৰ হইকা চুবুৰীৰ পৰা পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ এই যি মেজি দাহনৰ পিছতেই আৰম্ভ হ'ব ভোগৰ উৎসৱ ভোগালী আৰু সকলো যিহেতু আজিৰ এই বিহু সময়ছোৱাতে ব্যস্ত থকা পৰিলক্ষিত হ'ব আৰু এই মুহূৰ্তত আমি যিহেতু দেখুৱাইছোঁ এয়া গায়ন বায়নৰ সৈতে এক পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ দিনটোত ৰাজ্যৰ সৰ্বত্ৰ ভোগালীৰ বিহু আৰম্ভ হৈছে এই মেজি দাহন প্ৰক্ৰিয়াৰ পিছত উত্তৰ গুৱাহাটীতো নিশা উৰুকা উদযাপনৰ পিছত পুৱা মেজিত জুই দিয়ে ৰাইজে উত্তৰ গুৱাহাটীৰ চন্দ্ৰাত পৰম্পৰা আৰু লোকাচাৰ অটুট ৰাখি জ্বলোৱা হ'ল ভেলাঘৰত অগ্নি সংযোগৰ পূৰ্বে শৰাই নৈবেদ্য আগবঢ়োৱা হয় অগ্নি দেৱতালৈ ভেলাঘৰত 7 পাক পৰিভ্ৰমণ কৰাৰ পিছত অগ্নি সংযোগ কৰা হয় আমাৰ সাংবাদিক ৰন্তু বৈশ্যৰ প্ৰতিবেদন আগবঢ়াওঁ আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু নিশা উৰুকা উদযাপনৰ পিছতে এতিয়া ৰাজ্যৰ চৌদিশে যিসমূহ ভেলাঘৰ সজা হৈছিল সেই ভেলাঘৰসমূহ যথাবিহিত নিয়মেৰে অগ্নি নিক্ষেপ কৰিবলৈ লোৱা হৈছে আৰু মই আছো উত্তৰ গুৱাহাটী চন্দ্ৰাত আৰু উত্তৰ গুৱাহাটী চন্দ্ৰাত 7 পুৰুষীয়া 16 আনাই নিয়ম নীতি ৰক্ষা কৰি ভোগালী বিহু উৰুকা উদযাপন কৰি অহা হৈছে আৰু এয়া উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা মই পোনে দেখুৱাই আছো এনেদৰে ভেলাঘৰ জ্বলোৱাৰ পূৰ্বে যি নিয়ম নীতি লোকাচাৰ সেই লোকাচাৰ পালন কৰা হৈছে আৰু এই চন্দ্ৰাৰ পৰা মই পোনে দেখুৱাইছো এনেধৰণে ভেলাঘৰ জ্বলোৱাৰ পূৰ্বে কিছু মাংগলিক অনুষ্ঠান লোকাচাৰ পালন কৰা হয় উত্তৰ গুৱাহাটী চন্দ্ৰাত আৰু আমি দেখুৱাই আছিলো নিউজ 18ৰ দৰ্শকক যে এটা অসমৰ আচৰিত ভেলাঘৰ যিটো ভেলাঘৰত আচলতে গাহৰি আৰু খুৰা নিষিদ্ধ আৰু এই ভেলাঘৰটোত আছে সেই 7 পুৰুষীয়া বহু নিয়ম যিসমূহ নিয়ম বহু কষ্টৰে ধৰি ৰাখিছে এই চন্দ্ৰাবাসী ৰাইজে আৰু উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা দেখুৱাই আছো আৰু ভেলাঘৰ জ্বলোৱাৰ পূৰ্বে তেওঁলোকে আন এটা নিয়ম পালন কৰে নিশা যিহেতু শিশুসকলে এই অনুষ্ঠানত ভাগ ল'ব নোৱাৰে গতিকে তেওঁলোকক কিছু পুৱাৰ ভাগত বাহি ভাত খোৱাৰ ব্যৱস্থা কৰে এই লোকাচাৰ আচলতে তেওঁলোকৰ বহু পুৰণি আৰু এই লোকাচাৰ এতিয়াও এনেদৰে চলি আছে আৰু আমিও দেখুৱাইছো উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা এতিয়া বাহি ভাত এনেধৰণে খাবলৈ লৈছে শিশুসকলে খাবলৈ দিয়া হৈছে আৰু ইয়াৰ পিছতেই যি নিয়ম অনুসৰি আন কামসমূহ কৰা হ'ব আৰু এয়া উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা মই পোনে দেখুৱাইছো এনেধৰণে ইতিমধ্যে
যি হোম প্ৰক্ৰিয়া হৈ আছে আৰু হোম জ্বলোৱাৰ লগে লগে তেওঁলোকে এই বাঁহী ভাত খোৱাৰ পিছতে তেওঁলোকে আচলতে এই ভেলাঘৰত যথাবিহিত যি নিয়ম সেই নিয়ম পালন কৰি ভেলাঘৰ দাহন প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু ইয়াতে এনেধৰণে খুব সুন্দৰকে অসমীয়া সাজ পোছাক পৰিধান কৰি আৰু সুলনাই অসমীয়া নীতি নিয়ম পালন কৰি এইদৰে চন্দ্ৰবাসীয়ে উৰুকা উদযাপন কৰি আহিছে আৰু ভোগালী বিহু উদযাপন কৰি আহিছে আৰু সঁচাকৈয়ে মহানগৰীৰ এটা প্ৰান্ত বুলি ক'ব লাগিব আৰু এই প্ৰান্তটো এতিয়াও যে এনেধৰণৰ সেই সাতাম পুৰুষীয়া নিয়ম সুলনাই পালন কৰিছে সঁচাকৈ এক বিচাৰ্যৰ বিষয় আলোচনাৰ বিষয় আৰু খুব সুন্দৰ চাওক কি ধৰণে অসমীয়া সাজ পৰিধান কৰিছে আৰু এনেদৰে হোমৰ ওচৰত সকলোৱে আঁঠু লৈছে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছে কেনেধৰণে উদযাপিত হ'ল উৰুকা আৰু আজি কি পৰ্ব আছে হয় আমাৰ যোৱাকালি উৰুকা হৈ গ'ল আমি সকলো ৰাইজে একেলগে লগ লাগি ৰাতি ইয়াতে ভোজ ভাত খালো ভেলাঘৰৰ তলত আৰু আজি আমাৰ এতিয়া এই ভেলাঘৰটো জ্বলোৱা কাৰ্যসূচী আছে ইতিমধ্যে আমাৰ ইয়াত ৰাইজে সকলোৱে আহি নৈবেদ্য আগবঢ়াইছে আৰু আমাৰ কণ যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে গাঁৱত তেওঁলোকে ৰাতি আহিব নোৱাৰে কাৰণে আমাৰ এইটো ৰাতিপুৱা তেওঁলোকক খুওৱা হয় আৰু এইটোক আমি বাঁহী ভোজ বুলি কওঁ এতিয়া তেওঁলোকে খাই আছে আৰু ইয়াৰ পিছতে আমি সকলোৱে লগ লাগি ইয়াক সংযোগ কৰা হ'ব তাৰপিছতে আমাৰ ভৰিত ধ্বনিৰে আমাৰ নৈবেদ্য ভাঙি পেলাই সকলোৱে ঘৰে ঘৰে যোৱা হ'ব মই পুনৰবাৰ দেখুৱাইছো চাওক কি ধৰণে আচলতে জ্যেষ্ঠসকলে খুব সুন্দৰকে তেওঁলোকে সাজপাৰ পৰিধান কৰিছে সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিধান কৰিছে আৰু এনেধৰণে গোটেইখিনি মিলিত হৈছে প্ৰায় 100টা পৰিয়ালে এনেধৰণে সমূহীয়াকে ভোজ ভাত খাই উৰুকাৰ নিশা আৰু উৰুকাৰ নিশাটোত আচলতে বহু মাংগলিক অনুষ্ঠান হয় নাগাৰ নাম হয় এনেধৰণৰ বহু অনুষ্ঠান হৈ গৈছে আৰু এতিয়া পুৱা সকলোৱে গা পা ধুই স্নান কৰি এনেদৰে ওলাই আহিছে আৰু আলফা স্বাধীনেও পালন কৰিছে হেপাহৰ ভোগালী মিয়ানমাৰৰ গোপন স্থানত আলফা স্বাধীনে পালন কৰিলে ভোগালী বিহু পুৱাই মেজি জ্বলাই অগ্নি সেৱা কৰে আলফা স্বাধীনে গোপন স্থানত বিহু পালন কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে ভিডিঅ' আনকি পিঠা পনাও প্ৰস্তুত কৰে আলফা স্বাধীনে ভিডিঅ'টো পৰিলক্ষিত হৈছে শাক পাচলি ধানৰ খেতিও শিবিৰত হাঁহ গাহৰিও পালন কৰিছে আলফা স্বাধীনে নাচি বাগি হাতত বন্দুক লৈ আলফা স্বাধীনৰ দলে নাচিলে বিহু আমি ভোগালী হেজাৰ বাধানে উচি মেজিৰ জুইটো জ্বলা মেজিৰ জুইটো জিলিকে মেজিৰ জুইটো জিলিকে দূৰণিৰে পৰা হাই কৰো প্ৰণাম জাতিৰ শ্ৰদ্ধাৰ পুৰোধা ৰণিধান জগাই তোলা ৰঘুমলাই বেৰিছে হাতৰুৱে গিলিছে হাতৰুৱে গিলিছে অৰণ্যৰ মাজতে হাই মহিয়া পাতো আমি ভোগালী হেজাৰ বাধানে উচি মেজিৰ জুইটো জ্বলে মেজিৰ জুইটো জিলিকে দূৰণিৰে পৰা হাই কৰো প্ৰণাম জাতিৰ শ্ৰদ্ধাৰ পুৰোধা ৰণিধান জগাই তোলা ৰঘুমলাই বেৰিছে হাতৰুৱে গিলিছে গল গল পথাৰ বজাৰ সম্পদ সংস্কৃতি নাই দেখোন উদ্যোগ বাণিজ্য কৃষি অৰ্থনীতি শিল্পী সাহিত্যিক বুদ্ধিজীৱী সাংবাদিক প্ৰজ্ঞাৰ দীপ্তিৰে আলোকিত কৰা জাতিক শৰাইঘাটৰ চেতনা কিয় বৰুদ্ধ আজি হাতে কামে গঢ়ি তোলো শ্যামলী অসমী
কতনো হে নাৰীয়ে হাতত অস্ত্ৰ তুলিলে মৰণ খুজি নিছে দেশ প্ৰেমতো জ্বলিছে দেশ প্ৰেমতো জ্বলিছে আজি সত্য সন্ধানী কীৰ্তিমান জাতিৰ এয়াই অৰুণিমা দক্ষিণ শালমৰা মানকাছাৰতো মাঘ বিহুৰ আনন্দ উৎসাহ জিলা আৰক্ষী অধীক্ষকৰ আৱাসত পুৱাই মেজি জ্বলাই সমাজৰ পৰা অপায় মংগল দূৰ হোৱাৰ কামনাৰে অগ্নি দেৱতাক সেৱা জনোৱা হয় মানকাছাৰৰ দৃশ্য পুৱাই মেজি জ্বলাই অগ্নি দেৱতাৰ ওচৰত আশীষ ল'লে সমাজৰ পৰা অপায় মংগল নাশ কৰাৰ বাবে আৰু এয়া আমি দেখুৱাই গৈছোঁ দক্ষিণ শালমৰা মানকাছাৰৰ দৃশ্য পোনপ্ৰথমতেতো মই সকলো ৰাইজকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ইয়াতে চাউথ শালমাৰাবাসী পুলিচৰ তৰফৰ পৰাই আজি মেজি জ্বলালোঁ যোৱাকালি উৰুকা উদযাপন কৰিলোঁ সকলোৱে যিহেতু ফেমিলিৰ পৰা দূৰত থাকে গতিকে লগে ভাগে এসাঁজ খালোঁ আৰু আজি মেজি জ্বলালোঁ এতিয়া ঈশ্বৰৰ এই বিচাৰিছোঁ আৰু যে আগন্তুক দিনকেইটা যাতে আমাৰ সকলোৰে ভাল হয় ভোগালী বিহু পালন নকৰা অসমৰ এখন গাঁও আনন্দ স্ফূৰ্তিৰ বিপৰীতে মাঘ বিহুৰ দিনাই গাঁওবাসীয়ে অনাহাৰে থাকি সুখ পালন কৰে উৰুকাত ভোজ ভাত খোৱাৰ পৰিৱৰ্তে চাকি বন্তি জ্বলাই উৰে নিশা উজাগৰে কটায় গাঁওবাসীয়ে ৰঙিয়াৰ কেকেৰিকুচি গাঁৱত আজিৰ পৰা ২৬ বছৰৰ পূৰ্বে ১৯৯৮ চনৰ ১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকাৰ নিশা ৮:১০ অস্ত্ৰধাৰী বড়ো উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত শিশু মহিলাসহ ১৭জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল আৰু সেই বিভীষিকাময় দিনটোৰ পাছৰে পৰা গাঁওবাসীয়ে আজিলৈকে কোনোদিনে ভোগালী বিহু পালন নাই কৰা এই দিনটোতে অঞ্চলটোৰ ৰাইজে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত ১০০০ চাকি জ্বলোৱাৰ লগতে নাম কীৰ্তন অনুষ্ঠিত কৰি আহিছে আৰু এই পবিত্ৰ দিনটোত গাঁওবাসীয়ে আনন্দত আত্মহাৰা হোৱাৰ পৰিৱৰ্তে সুখ পালন কৰি আহিছে এই দিনটো আহি পোৱাৰ লগে লগে ৰাইজৰ মাজত সেই আতংকময় ভয়াৱহ দিনটোৰ স্মৃতিয়ে চকুলো টুকিবলৈ বাধ্য কৰায় ১৯৯৮ চনৰ ১৩ জানুৱাৰী তাৰিখে আমাৰ ইয়াতে অচিনাক্ত দুৰ্বৃত্তই আমাৰ ১৭জনকৈ মানুহ গুলীয়াই মাৰি থৈ যায় এয়া আমাৰ নিজৰ ঘৰৰে আমাৰ আইতা বৰদেউতা বৰমা দাদা বাইদেউ আৰু ওচৰ চুবুৰীৰ সমুদায় ১৭জন মানুহ গুলীয়াই হত্যা কৰি থৈ যায় তেতিয়া আমি সৰু একেবাৰে মোৰ তেতিয়া ৩ মাহমান হৈছিলে তো তেতিয়াৰ পৰা আমি উৰুকা কি দল ভাত খোৱা কেনেকুৱা সেইবিলাক আমি দেখাই নাই আমি এনেকুৱাকৈ দিনটোত আমি ইয়াতে বন্তি প্ৰজ্বলন কৰোঁ আমাৰ ইয়াতে নাম প্ৰসংগ হয় যেতিয়া এখন ঘৰৰ ১১গৰাকী ব্যক্তি আততায়ীয়ে গুলীয়াই তেওঁলোকৰ প্ৰাণ তেওঁলোকৰ লৈ যায় গতিকে তাৰপিছত তেনেকুৱা ধৰণৰ এক স্মৃতি আজিৰ তাৰিখত আমাৰ দেউতা হওক বা আমাৰ খুৰা বা আমাৰ ওচৰ চুবুৰীয়া যিসকল আছে বা আমাৰ সমগ্ৰ পৰিয়ালটো আমি এক স্মৃতিৰে বিজড়িত হৈ আছোঁ আৰু তেওঁলোকৰ স্মৃতিতে আমি আজি যোৱা ২৭ বছৰে আমি ভোগালী বিহু পালন কৰা নাই আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ